Hello everyone, নমস্কাৰ আপোনালোকে হয়তো গম পাইছে বা অৱগত হৈছে মোৰ থাম্বনেইল দেখি আপোনালোকে হয়তো গম পাইছে যে আজি মই কি বিষয় লৈ আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিছো নিশ্চয় এটা সোশ্যাল মিডিয়া মাধ্যমতে হক বা নিউজ মাইণ্ডত প্ৰত্যেকটো নিউজতে এই যি আমাৰ সোনম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশী যি বিবাহৰ পাছত যেতিয়া তেওঁলোক হানিমুন লে বুলি আহে অৰ্থাৎ হানিমুন ফুৰিবলৈ বুলি তেওঁলোক যায় তাৰ পৰৱৰ্তী সময়ত কি হয় নিজৰ স্বামীক নিজৰ পত্নীয়ে কেনেধৰণে হত্যা কৰিব পাৰে এই বিষয় লৈ নিশ্চয় আপোনালোকে সোশ্যাল মিডিয়া মাধ্যমত অৱগত হৈছে আজি এই আলম লৈ আপোনালোকক মই দুটামান কথা অৱগত কৰিব বিচাৰিছো এতিয়া পোনপ্ৰথমে যদি মই এটা কথা ক'ব বিচাৰো যি আমাৰ সোনম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশী তেওঁলোক 10 মে তাৰিখৰ দিনাখনি বিবাহপাশত আবদ্ধ হয় পৰৱৰ্তী সময়ত তেওঁলোকে হানিমুনৰ বাবে তেওঁলোকে প্লেনিং বনায় আৰু অসমৰ তেওঁলোকে গুৱাহাটী মা কামাখ্যা দৰ্শন কৰিবলৈ বুলি আহে পৰৱৰ্তী সময়ত তেওঁলোকে মেঘালয়লৈ যায় আৰু মেঘালয়তে যি আমাৰ সোনম ৰঘুবংশীয়ে নিজৰ স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰে কি কাৰণে হত্যা কৰা আপোনালোকে হয়তো গম পাইছে বা জানিছে তেওঁ যি আমাৰ সোনম ৰঘুবংশীৰ আগৰ প্ৰেমিক এজন আছিল আৰু প্ৰেমিকজনৰ হতুৱাই কি কয় এই ৰাজা ৰঘুবংশীক হত্যা কৰে নিশ্চয় পৰকী প্ৰেম বুলি ক'ব লাগিব পৰকী প্ৰেমৰ বাবে আজি এনে ধৰণৰ কি হল সেই ৰাজা ৰঘুবংশীক হত্যা কৰা হল পৰকী প্ৰেমৰ বাবে ৰাজা ৰঘুবংশীক হত্যা কৰা হল সোনম ৰঘুবংশীয়ে নিজৰ আগৰ যি প্ৰেমিক আছিল প্ৰেমিকাৰ হতুৱাই আৰু দুজনমান লগ লাগি কি হল সেই ৰাজা ৰঘুবংশীক কি হৈছে নিখংগভাৱে হত্যা কৰিলে তেওঁ হত্যা কৰাৰ পাছত পৰৱৰ্তী সময়ত তেওঁলোকে প্লেনিং বনাই গোটেইখিনি ঢাকিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষী প্ৰশাসনে তেওঁলোকক বিচাৰি সকলো তথ্য ফাদিল কৰিলে এতিয়া আমাৰ মাজত এতিয়া বহুতখিনি কথা ইয়াৰ পৰা আমি কিছুমান কথা আমি জানিব লাগিব বা আমি এই কাহিনী বুলি কৈছো এই যিখিনি ঘটনা হৈ গ'ল এই ঘটনাখিনিৰ মাজে আজি আমি কেইটামান ভাল দৃষ্টান্তমূলক বৰ্ণনা আপোনালোকৰ মাজত অৱগত কৰিবলৈ মই বিচাৰিছো প্ৰথম কথা যেতিয়া ৰাজা ৰঘুবংশী বিবাহপাশত আবদ্ধ হৈছিল সেই মাক দেউতাক অৰ্থাৎ যি আমাৰ সোনম ৰঘুবংশী মাক দেউতাকে হয়তো সেই ছোৱালীজনীক সুধিব লাগিছিল যে এই ৰাজা ৰঘুবংশীৰ লগত বিয়া হোৱাৰ ক্ষেত্ৰত তোমাৰ আপত্তি আছিল নে নাই তেনে ক্ষেত্ৰত প্ৰায় সংখ্যক আমি মাক দেউতাক আমি হয়তো দেখা পাওঁ যে ভাল ঘৰৰ ল'ৰা পালে মানে কি হয় মাক দেউতাকে ফোৰ্স কৰে যে তই তেৰেকত যাব লাগিব বা ভালদৰে খাব লাগিব তেনেধৰণে কি কয় সুখত থকাটো বিচাৰে কাৰণে মাক দেউতাকে কি কয় পঠিয়াই দিয়ে মানে জবৰদস্তি ছোৱালীজনীৰ বিৰুদ্ধে গৈ কি হৈছে মাক দেউতাকে কি কয় বিবাহপাশত আবদ্ধ কৰে পৰৱৰ্তী সময়ত আমি এনেধৰণৰ ঘটনাবিলাক আমি পৰিলক্ষিত হোৱা আমি হয়তো দেখা পাইছো কেতিয়াও মাক দেউতাকে সুধি নাছে যে ছোৱালীজনী কি বিচাৰিছে কি নাই বিচাৰ এই ক্ষেত্ৰত মাক দেউতাকক মই পোনপ্ৰথমে জগুয়া বুলি ক'ব বিচাৰো আৰু এটা ক'ব বিচাৰো যে ছোৱালী ক্ষেত্ৰতে তেনেকুৱা নহয় ল'ৰা ক্ষেত্ৰতো সুধি নাছে যে ল'ৰাজনে কি বিচাৰিছে অৰ্থাৎ সেই ছোৱালীজনীক তুমি বিচাৰিছা নে নাই বিচাৰ বা এই ছোৱালীজনীৰ লগত তুমি সুখী হ'বা নোহোৱা এই কথাটো হয়তো বিবেচনা কৰিবলৈ নিবিচাৰে মানে ভাল ঘৰ পালে ভাল ল'ৰা পালে ভাল ছোৱালী পালে নিশ্চয় মাক দেউতাকে ভাবে যে বিবাহত আবদ্ধ কৰি দিওঁ কিন্তু এই ল'ৰাটো আৰু এই ছোৱালীজনীৰ মনৰ কথা কোনো বিবেচনা কৰিবলৈ নিবিচাৰে তেনে ক্ষেত্ৰত কি হৈছে কিছুমান আমাৰ নিখংগ কাণ্ডবিলাক সংঘটিত হোৱা হয়তো পৰিলক্ষিত হোৱা আমি হয়তো দেখা পাইছো পাছত পৰকীয়া প্ৰেমৰ লগত লিলিমাই হোৱা আমি হয়তো দেখা পাইছো যদি আজি তোমাৰ লগত বিবাহত আবদ্ধ হৈছে বা বেলেগ এজনৰ লগত আবদ্ধ হৈছে আৰু সেই ছোৱালীজনীয়ে আকৌ বেলেগৰ লগত কথা পাতি থাকে বা কিবা কৰি থাকে তেনেধৰণে কি পৰকীয়া প্ৰেমৰ উৎপন্ন হৈছে বা উৎপন্ন হোৱা হয়তো আমি পৰিলক্ষিত হৈছে আৰু যদি আমি ল'ৰাটো কি হৈছে বেলেগ যদি কাৰোবাক ভাল পায় তেনে ক্ষেত্ৰত কি হৈছে বেলেগৰ লগত লিলিমাই গৈ থাকে কিবা কৰি থাকে নিশ্চয় হয়তো আজি আমি সোশ্যাল মিডিয়া মাধ্যমত এইবিলাক কথা আমি হয়তো অৱগত হৈছো এই ক্ষেত্ৰত পোনপ্ৰথমে মই মাক দেউতাকক এটা কথা ক'ব বিচাৰো যে আমি সজাগ হ'ব হ'ল কাৰণ আজি কেনেকুৱা সিচুৱেশ্যন হয়তো আপোনালোকে হয়তো দেখিছে বা লক্ষ্য কৰিছে গতিকে মই ভাবিছো এন ধৰণৰ বিলাক হ'ব নালাগে কাৰণ মাক দেউতাকো দায়বদ্ধ থাকিব লাগে ল'ৰাটোৱে কি বিচাৰে বা ছোৱালীজনীয়ে কি বিচাৰে প্ৰত্যেক ক্ষণতে এই এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগত সজাগ হ'ব লাগে বুলি মই ভাবিছো এইখিনিৰ পৰা আমি কিছুমান কথা আমি জানিব লাগে বা আমি শিকিবলগীয়া বহুত কথা আছে গতিকে মই ভাবিছো আজি যিখিনি হৈ গৈছে পৰৱৰ্তী সময়ত যাতে এনেকুৱাখিনি নহওক আৰু যি ল'ৰাটোৱে বিচাৰিছে বা যি ছোৱালীজনীয়ে বিচাৰিছে তেনেধৰণে কাৰ্যখিনি কৰিবলৈ হয়তো মাক দেউতাকে চেষ্টা কৰক ভাল প্ৰত্যেক মাক দেউতাকে ভালৰ কাৰণে ল'ৰা ছোৱালীক এখন ঘৰলৈ দিয়ে বা এগৰাকী আনে গতিকে মই ভাবিছো মাক দেউতাকৰ বৃদ্ধাশ্ৰম কৰাটো এটা বেয়া কথা গতিকে সকলোৱে সমিল মিলে আলোচনাৰ মাধ্যমে কিছুমান ডিসিশন ল'ব লাগে যাতে
ভৱিষ্যত দিনত যাতে সেই আপোনাৰ সেই ল'ৰাটোকে যাতে হেৰাব নালাগে আৰু সেই আপোনাৰ ছোৱালীজনীকো হেৰাব নালাগে আজি হয়তো দেখা পাইছে সুনাম ৰঘুবংশী নিজেইটো বৰবাদ হৈ গ'ল ঘৰখনো বৰবাদ হৈ গ'ল লগতে ৰাজা ৰঘুবংশী যি তেওঁ নিজকে শেষ হ'ল আৰু লগতে কি হ'ল ঘৰখনো শেষ হৈ গ'ল আৰু তাৰ লগতে আগৰ যি প্ৰেমিক আছিল প্ৰেমিকৰ যি ঘৰখনো শেষ হ'ল গোটেই পৰিয়াল এটা 3টা পৰিয়াল একেলগতে শেষ হৈ গ'ল গতিকে মই ভাবিছোঁ তেনেধৰণৰ কাৰ্যবিলাকে আচলতে এটা বেয়া প্ৰভাৱ পেলায় গতিকে মই ভাবিছোঁ কোনো এটা ডিচিশ্যন লোৱা আগত এটা ডাঙৰ সিদ্ধান্ত লোৱা আগত জীৱনৰ ডাঙৰ সিদ্ধান্ত লোৱা আগত আমি প্ৰত্যেকে সমিল মিলাই ডিছকাশ্যন কৰিব লাগে সমিল মিলাই আমি আলোচনাৰ মাধ্যমে যাব লাগে যাতে ভৱিষ্যত দিনত এনেধৰণৰ কাৰ্য সংঘটিত নহয় আপোনালোকক মই এইটোৱে অৱগত কৰিলোঁ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ